গোৱালপাৰা মানে কি? এতিয়া গোৱালপাৰাৰ কথা ক'লে অকল টপিহে চিন্তাত পৰে, দাড়ি চুক মানে চিন্তাত পৰে, আৰু পাজামাও ইহঁতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি ওখ কৰি পিন্ধে, কিয় পিন্ধে বা মই নাজানো। সঁচানে? অশোক সিংহল ডাঙৰে যি কথাখিনি কৈছে 100% শুদ্ধ নহয়, 1,00,000% শুদ্ধ, 1,00,000% শুদ্ধ। গোৱালপাৰা যদি বাচিব লগা হয় ৰাভা হাছং শক্তিলে হ'ব লাগিব, আৰু সেইকাৰণে কৈছো বিকশিত অসম সুৰক্ষিত ৰাভা হাছং। 2 এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, আৰু এই ৰাভা হাছং পৰিষদীয় নিৰ্বাচনতে প্ৰচাৰ চলাবলৈ গৈ গোৱালপাৰাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘলে বুধবাৰে কৰা এই মন্তব্যৰ পাছতেই সৃষ্টি হৈছে এক নতুন বিতৰ্কৰ। জাঙুৰ খাই উঠিছে গোৱালপাৰাৰ 2 কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডল আৰু AK ৰছিদ আলম। অভিযোগ উত্থাপন কৰিছে ৰাভা হাছং পৰিষদীয় নিৰ্বাচনৰ নামত গোৱালপাৰাত গোষ্ঠীগত সংঘৰ্ষ লগাব খুজিছে মন্ত্ৰী অশোক সিংহলে, যাৰ বাবে এটা জাতিক অপমান কৰাৰ অভিযোগ তুলি আৰক্ষীক নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ আহ্বান জনাইছে কংগ্ৰেছ বিধায়কদ্বয়ে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিশ্চিতভাৱে ইয়াৰ অভিযোগ দিম। এটা জাতিক অপমান কৰাৰ অধিকাৰ নাই নহয় তেখেতৰ। দিলৱাৰ হুছেইনক কি কাৰণত এৰেষ্ট কৰা হৈছিল? তথাপিতো ভুৱা এটা জনগোষ্ঠীক গালি পাৰাৰ অপৰাধত তাক এৰেষ্ট কৰিলে কোৰ্টৰ পৰা বেইল ল'ব লগা হৈছে। ছেম অপৰাধ মন্ত্ৰী ডাঙৰী কৰিছে। মইতো আহ্বান কৰিম অসম পুলিচক, DGPক মন্ত্ৰীৰ বিৰুদ্ধে চমুটো কেছ লওক, এটা জনগোষ্ঠীক অপমান কৰাৰ অপৰাধত তেখেতক গ্ৰেপ্তাৰ কৰক, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম তেখেতৰ জিলাৰ দায়িত্বৰ পৰা অপসাৰণ। মানে ভাতৃঘাতী সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ লগাব বিচাৰি আছে। মই বিশেষকৈ ৰাইজক ক'ম, তেওঁলোকৰ কথাত ভুল নাযাব, কাক ভোট দিব দি থাকিব, কিন্তু আমাক যেন গোষ্ঠীগত সংঘৰ্ষ যেন অশোক সিংঘলে লগাব নোৱাৰে। আমি সকলো জাতি জনগোষ্ঠী আমি সাৱধান থাকিব লাগিব। এইবিলাক কথা হয় নেকি? পাইজামা, টুপি, দাড়ি, আৰে তেওঁলোকেতো পাইজামা পিন্ধে, তেওঁলোকে গাদীত যে বহি থাকে, মেক্সিমাম দিন পাইজামা পিন্ধি বহি থাকে। সংবিধানৰ নামত শপত খাই এগৰাকী মন্ত্ৰীয়ে কৰা এই মন্তব্যক লৈ সৰব হৈ পৰিছে বদৰুদ্দিন আজমলৰ AIUDF দলো। গোৱালপাৰাবাসীক অপমান কৰাৰ অভিযোগ তুলি AIUDF বিধায়ক ৰফিকুল ইছলাম আৰু আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া। গোৱালপাৰা জিলাত খিলঞ্জীয়া সম্প্ৰদায়ৰ লোক বাস নকৰে নেকি? আগত মাটি কিনি বিল্ডিং বনাই পাব্লিকৰ পৰা লুটিছিল, মন্ত্ৰী হৈ গোটেই অসমৰ জনতাৰ কৰ কাটালৰ পইচা লুটি আছে। শিষ্টাচাৰ নাই, যিজন মানুহৰ ভদ্ৰতা নাই, যিজন মানুহ অসমৰ সংস্কৃতি নাজানে, গোৱালপাৰা সংস্কৃতি নাজানে, গোৱালপাৰা বুলিলেই টুপি দাড়ি বুলি কৈ থাকে, কি বুজাব বিচাৰিছে? ৰাভা হাছংবিলাকে টুপি পিন্ধে নেকি? তাত থকা গাৰোখিনি টুপি পিন্ধে নেকি? সেইখিনি গোৱালপৰীয়া নহয় নেকি? তাত থকা দেশী হিন্দু ভাইখিনি যিখিনি ৰাজবংশী আছে সেইসকলে টুপি দাড়ি লুংগি পিন্ধে নেকি? সেইসকলে গোৱালপাৰা বুলিলেই দাড়ি টুপি পায়জামা বুলি বুজায়, আৰু এই কথাৰ দ্বাৰা কেৱল গোৱালপাৰা জিলাৰ মুছলমানসকলকে নহয়, গোৱালপাৰা জিলাৰ সকলো জনগোষ্ঠীৰ লোকক তেওঁ অপমানিত কৰিছে। গোৱালপাৰাৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কৰা এই মন্তব্যৰ বিৰুদ্ধে দলগাঁৱত অসম সংখ্যালঘু উন্নয়ন পৰিষদেও কৰিছে ব্যাপক প্ৰতিবাদ। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সংগঠনটোৱে দাহ কৰিছে মন্ত্ৰীগৰাকীৰ পুত্তলিকা। তেখেতে ঢেকীয়াজুলিত মুছলমানে হিন্দুৰ উৎসৱত দোকান দিব নোৱাৰিব বুলি তেওঁ এটা তীৰ্যক মন্তব্য কৰিছিল। তাৰ লগতেই তেওঁ গুৰুজনাৰ ভাওনাক লৈ তেওঁ তুচ্ছ তাচ্ছিল্য মন্তব্য কৰা ইতিমধ্যে পৰিলক্ষিত হৈছে। আজি অসমীয়া জাতি জনগোষ্ঠীৰ বিভিন্ন দাবীত হেঁচাত তেখেতে ক্ষমা খুজিবলৈ বাধ্য হৈছিল। পুনৰাই তেখেতে গোৱালপাৰাত মুছলমানসকলক তুচ্ছ তাচ্ছিল্য কৰি তেওঁ দাড়ি টুপি লুংগি পায়জামাৰ কথা কৈ তেওঁ এটা জনগোষ্ঠীক তেওঁ সেয়া প্ৰতিপন্ন কৰিব বিচাৰিছে, এটা জনগোষ্ঠীক তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে। গতিকে মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াক আমি পদত্যাগ দাবী কৰিছোঁ, আৰু তেখেতক সকীয়াই দিছোঁ যে আগন্তুক দিনবোৰত কোনো কাৰণতেই যাতে মুছলমানসকলক টাৰ্গেট কৰি তুচ্ছ তাচ্ছিল্য কৰি এইজন মন্ত্ৰীয়ে যাতে কথা নকয়। মুঠতে মুখ খুলিলেই এতিয়া বিতৰ্কত সোমাই পৰে মন্ত্ৰী অশোক সিংহল। সেয়া কেতিয়াবা যদি ভাওনাৰ প্ৰসংগক লৈ, আন কেতিয়াবা আকৌ টুপি দাড়ি পায়জামাৰ কথাক লৈ। পিছে এইবাৰ ইমান এটা সাম্প্ৰদায়িক মন্তব্য কৰাৰ পিছতো নিজৰ ভুল দেখা পাইছেনে মন্ত্ৰী সিংহলে? নতুন কথা কি আছে? যিটো বাস্তৱিক, যিটো হৈ আছে, যিটো আপুনিও দেখি আছে, যিটো ময়ো দেখি আছোঁ, দেখা কথাখিনিকে মই ক'লোঁ। আৰু ইয়াত আমি সংগঠিত হৈ নাথাকিলে গোৱালপাৰাত আমি বাচি থাকিব নোৱাৰোঁ। গোচৰ দিয়ক, যি দিব আছে দিয়ক, ন্যায়টো আছে না। হয়, এখেত আহিছে গুৱাহাটীৰ পৰা, এখেতে নাজানিব পাৰে। আপুনিতো গোৱালপাৰাৰ বাসিন্দা, মোৰ কথাটো সঁচা নে মিছা? যদি সঁচা হয় আৰু প্ৰশ্ন নকৰিব, আৰু যদি মিছা হয় মোক কওক যে আপুনি মিছা কৈছে। ইয়াৰ উত্তৰ এতিয়া ৰাইজেই বিচাৰ কৰক। এগৰাকী জনপ্ৰতিনিধিৰ এই মন্তব্য গ্ৰহণযোগ্য হয় নে নহয়? ব্যুৰো ৰিপৰ্ট, ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ